হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ মামল গৰ্ভঘাট। আৰু এই মামল গৰ্ভঘাটে 1 জুনত ব্ৰহ্মপুত্ৰৰ এখন স্লুইচ গেট ভাগি গৈছিলে আৰু আজিও অহৰহ পানী ঢল বৈ আছে কোঁৱৰপুৰ মৌজালৈ। আজি তৃতীয়টো দিনতো মই দেখুৱাইছোঁ ইয়াত ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট হ্ৰাস পালে, কিন্তু তাৰ পিছতো ইয়াত অহৰহ এই স্লুইচ গেটেদি পানীৰ ঢল বৈ আছে কোঁৱৰপুৰ মৌজাৰ কৃষিভূমিলৈ, যাৰ ফলত আচলতে খেতিয়কসকল বৰ্তমান ক্ষতিগ্ৰস্ত হৈছে। কালি আৰু 1 জুন এই আগৰ 2টা দিনত ক্ষতিগ্ৰস্ত ইমান হোৱা নাছিলে, কাৰণ এই পথাৰখনত পানী যথেষ্ট কম আছিলে, কিন্তু আজি পুৱাৰ পৰা দেখা গৈছে পথাৰখন সম্পূৰ্ণ বগা হৈ পৰিলে, যাৰ ফলত যিবিলাক বাও ধান কৰিছিলে বা আগতীয়া খেতি কৰিছিলে সেইবিলাক বৰ্তমান তল গৈছে, যাৰ ফলত কৃষকসকল ক্ষতিগ্ৰস্ত হোৱাটো স্বাভাৱিক। আৰু এই মুহূৰ্তত মই জনাব বিচাৰিছোঁ শেহতীয়া খবৰ যে ইয়াত 4খনকৈ নতুনকৈ ইয়াত গেট বহুৱাবৰ বাবে নিৰ্মাণ কাৰ্য চলাই আছে। মই সেই বিষয়ে প্ৰথমে জানিব বিচাৰিম। মোৰ কাষত জলসম্পদ বিভাগৰ বিষয়ববীয়া আছে, তেওঁলোকৰ কৰ্মচাৰী আছে, জানিব বিচাৰিম কি পদক্ষেপ লোৱা হৈছে। হয়, আমি এতিয়া নতুন চাটাৰ কনষ্ট্ৰাকশ্যনত চলি আছে, আমাৰ অন চাইটো চলি আছে আৰু ৱৰ্কশ্বপতো পেৰেলেলি আমি 4খন নতুন চাটাৰ বনাই আছোঁ। আজিৰ ভিতৰত আমাৰ 2খন চাটাৰ কনষ্ট্ৰাকশ্যন কমপ্লিট হৈ যাব আৰু কাইলৈৰ ভিতৰত আমাৰ আন 2খন কনষ্ট্ৰাকশ্যন কমপ্লিট হৈ যাব। আৰু যেতিয়াই এতিয়াতো আমি দেখিছোঁ ব্ৰহ্মপুত্ৰৰ পানী কমি আছে, আৰু যেতিয়া আৰু অলপ যেতিয়া এই ফ'ৰ্চটো অলপ পানীৰ ফ'ৰ্চটো কমিব, তেতিয়া আমি 4খন চাটাৰ ক্ৰেনৰ সহায়ত তাতে আকৌ বহাই দিব পাৰিম জেগাত। পানী যদি ব্ৰহ্মপুত্ৰৰ পানী যদি বাঢ়ি যায়, আজি বতৰ বেয়া, সাধাৰণতে আমি দেখিছোঁ ডাৱৰীয়া কৰি থৈছে, পানী যদি বাঢ়ি যায় তেতিয়া আমি পুৰণা চাটাৰীখন নুলিয়াই আমি তাৰ আগফালে নতুন চাটাৰীখন ক্ৰেনৰ সহায়ত বহাই আমি বেগ মাৰি গোটেইটো ব্লক কৰিবলৈ চেষ্টা কৰিম যদি বাঢ়ি যায় ছাডেনলি। বাঢ়ি গ'লে হয়, ইয়াত স্থানীয় ব্যক্তি আছে, জানিব বিচাৰিম কি ক'ব। এই বৰ্তমান আজি দেখিছোঁ সম্পূৰ্ণ উপচি পৰিছে পানী। আচ্ছা, দুৰ্ভাগ্যজনক। আমাৰ ইয়াৰ এটা পদ্ধতি আছে। ইয়াতে আমি নদীৰ আমাৰ কাষতে নিচেই ঘৰৰ কাষতে এখন গেট আছে, যেতিয়া আমি সৰ্বসাধাৰণতে যিবোৰ দেখি থাকোঁ, ইয়াত ব্ৰহ্মপুত্ৰৰ পানী ইমান কম সময়ৰ ভিতৰত উফন্দি উঠিল, ভিতৰ ফালে আমাৰ যিটো কোঁৱৰপুৰ ছাইডৰ পথাৰৰ এইফালে একেবাৰে পানী নাইকিয়া হৈ আছিলে, যাৰ কাৰণে গেটসমূহত তেওঁলোকৰ স্থিতিটো ৰক্ষা কৰিব নোৱাৰি গেটটো ফুটি গৈছে। সেইকাৰণে এতিয়া বৰ্তমান পানীখিনি গৈ আছে, অলপ পানী বাঢ়ি আছে, 3 দিনেও আজি অহৰহ পানী সোমাই আছে। সোমাই থকাৰ পাছতো বৰ্তমানলৈকে আমাৰ পশুধন বা মানুহৰ এতিয়ালৈকে যিখিনি আছিলে ঠাইত আমি দেখিলোঁ বাও ধান কৰি থৈছিলে, সেইখিনি বৰ্তমান ডুব যোৱা পৰিলক্ষিত হৈছে। এইটো আজি হৈছে। আজি ডুবিছে, কিছু ঠাইত ডুবি গৈছে। গতিকে আৰু যদিহে ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস নহয়, আজি যদি আকৌ উফন্দি উঠে, তেনেহ'লে কেনেকুৱা ধৰণৰ পৰিৱেশ? যদি উফন্দি উঠে তেতিয়া উপায় নাই। জলসম্পদ বিভাগে আমি দেখিছোঁ 1 তাৰিখৰ পৰা তেওঁলোকে দিনে ৰাতিয়ে অহৰহ কাম কৰি আছে। গতিকে আমি এনেই বেলেগ বিতৰ্কলৈ যাব খোজা নাই। আমি বিচাৰিছোঁ যে যিকোনো প্ৰকাৰে এই পৰিস্থিতিৰ পৰা আমাৰ কোঁৱৰপুৰবাসীৰ ৰাইজক পৰিত্ৰাণ পোৱাব লাগে। তাৰ কাৰণে তেওঁলোকৰ যি পদ্ধতি আছে, যেনেকুৱা ধৰণৰ উন্নত পদ্ধতি আছে, সকলোকে সহযোগ কৰিছোঁ আৰু ৰাইজকো কৈছোঁ যে সকলোৱে সহযোগ কৰক। এতিয়াৰ সময়ত বিতৰ্কত নামি পৰাতকৈ আমি সকলোৱে মিলিজুলি সমস্যাটো সমাধানৰ ক্ষেত্ৰত আমি আগবাঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ। জলসম্পদ বিভাগে বৰ্তমান তেওঁলোকে কাম কৰি আছে দ্ৰুতৰ গতিত, নতুন স্লুইচ গেট নিৰ্মাণ কৰি আছে, সেইখন বহুৱাব, 4খনকৈ গেট বহুৱাব। আৰু আমি যিমান দূৰ জানিব পাৰিছোঁ, স্থানীয় বিধায়ক অখিল গগৈৰ নেতৃত্বত তেওঁলোকৰ দলীয় কৰ্মীসকলেও আহি যথেষ্ট সহযোগিতা কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকেও যথেষ্ট ইয়াত সহায় কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু অনাগত সময়ত লক্ষণীয় হ'ব, জলসম্পদ বিভাগে আজি যিবিলাক স্লুইচ গেট নতুনকৈ নিৰ্মাণ কৰি আছে সেইবিলাক কেতিয়া ইয়াত লগাবলৈ সক্ষম হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।